যোনে যেনেকে পাৰে মিয়াক কষ্ট দিয়ক না, আপুনিও দিয়ক না। ৰিক্সাত উঠিলে 5 টকা ভাড়া হ'লে 4 টকা দি দিব। কষ্ট খালেহে অসমৰ পৰা যাব। ৰাতিটো 9টাত গৈছিলে, মইতো কওঁ মিয়াক কষ্ট দিব ৰাতি 12টাতো যাওক ক'ৰবাত যাব খুজিলে। এইবিলাক কোনো ইছ্যু টিছ্যু নহয়। হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিয়ে ডাইৰেক্ট মিয়াৰ এগেইনষ্টত আছে। আৰু এইবিলাক আমাক ইছ্যু বুলি কৈ কি লাভ হ'ব? আমিতো কৈয়ে আছোঁ, আমিতো লুকোৱা নাই, লুকাইছোঁ নেকি? আগতে এইবিলাক মানে ভয় কৰিছিলে, অমুক তাত নটিচ গৈ গ'ল, অমুক হৈ গ'ল। এতিয়া ময়ে চবকে এনকাৰেজ কৰোঁ যে কষ্ট দি থাকক, কেছ দিয়ক, পুলিচে বিচাৰ কৰিব। কিন্তু মিয়াকেতো কষ্ট দিব গৈছিল নহয়। গতিকে কষ্ট নিদিলে, যোৱাকালি মই চাই আহিছোঁ দুলীয়াজানো গৈ পালেগৈ। কালি মই চাই আহিছোঁ দুলীয়াজানতো গৈ বহিলেগৈ, হয় নহয় বিমল? কালি কৈ আছিলে। গতিকে আপোনালোকেও কষ্ট দিয়ক আৰু তেওঁলোকৰ চিম্পেথাইজ নিউজ কৰি নাথাকিব। আপোনালোকৰ ঘৰতে লাভ জেহাদ হৈ যাব। আৰু অফিচাৰবিলাকে ৰাতি 2-3টালৈকে কাম কৰিব লাগে মিয়াৰ নাম কাটিবৰ কাৰণে, যদি পাৰে। গতিকে ইয়াত লাজ কৰিবলগীয়া কি কথা আছে? আমাৰ দৰে যদি যুঁজিলেহেঁতেন মিয়াৰ লগত, অসমখনৰ পৰিৱেশ এনেকুৱা নহ'লেহেঁতেন। আগতে যদি যুঁজিলেহেঁতেন, কংগ্ৰেছে নুযুঁজিলে বুলি এনেকুৱা হ'ল। যিমান কমপ্লেইন হৈছে মোৰে অৰ্ডাৰত হৈছে। ময়ে বিজেপিৰ মানুহবিলাকক কৈছোঁ যে অলপ চলপ মিয়াবিলাকৰ ওপৰত কমপ্লেইন দি থাকক। এইটোত কোনো তাত লুকুৱাবলগীয়া একো নাই। মই মিটিং পাতিছোঁ, মই ভিডিঅ' কনফাৰেঞ্চ কৰিছোঁ আৰু মই কৈছোঁ সকলোকে য'ত যিমান পাৰে ফৰ্ম 7 ঢালক, যাতে অলপ দৌৰা দৌৰি হৈ থাকে, কষ্ট হৈ থাকে, বুজি পায় যে অসমীয়া জাতি এতিয়াও জীয়াই আছে। ইয়াত এটা কংগ্ৰেছৰ আপত্তি থাকিলেও থাকিব, আৰু মই কি কৰিব পাৰোঁ? নাম কিছু কাটা যাব লাগিব। হ'ব, ধন্যবাদ। যোনে যেনেকে পাৰে মিয়াক কষ্ট দিয়ক না, আপুনিও দিয়ক না। ৰিক্সাত উঠিলে 5 টকা ভাড়া হ'লে 4 টকা দি দিব। কষ্ট খালেহে অসমৰ পৰা যাব। ৰাতিটো 9টাত গৈছিলে, মইতো কওঁ মিয়াক কষ্ট দিব ৰাতি 12টাতো যাওক ক'ৰবাত যাব খুজিলে। এইবিলাক কোনো ইছ্যু টিছ্যু নহয়। হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিয়ে ডাইৰেক্ট মিয়াৰ এগেইনষ্টত আছে। আৰু এইবিলাক আমাক ইছ্যু বুলি কৈ কি লাভ হ'ব? আমিতো কৈয়ে আছোঁ, আমিতো লুকোৱা নাই, লুকাইছোঁ নেকি? আগতে এইবিলাক মানে ভয় কৰিছিলে, অমুক তাত নটিচ গৈ গ'ল, অমুক হৈ গ'ল। এতিয়া ময়ে চবকে এনকাৰেজ কৰোঁ যে কষ্ট দি থাকক, কেছ দিয়ক, পুলিচে বিচাৰ কৰিব। কিন্তু মিয়াকেতো কষ্ট দিব গৈছিল নহয়। গতিকে কষ্ট নিদিলে, যোৱাকালি মই চাই আহিছোঁ দুলীয়াজানো গৈ পালেগৈ। কালি মই চাই আহিছোঁ দুলীয়াজানতো গৈ বহিলেগৈ, হয় নহয় বিমল? কালি কৈ আছিলে। গতিকে আপোনালোকেও কষ্ট দিয়ক আৰু তেওঁলোকৰ চিম্পেথাইজ নিউজ কৰি নাথাকিব। আপোনালোকৰ ঘৰতে লাভ জেহাদ হৈ যাব। আৰু অফিচাৰবিলাকে ৰাতি 2-3টালৈকে কাম কৰিব লাগে মিয়াৰ নাম কাটিবৰ কাৰণে, যদি পাৰে। গতিকে ইয়াত লাজ কৰিবলগীয়া কি কথা আছে? আমাৰ দৰে যদি যুঁজিলেহেঁতেন মিয়াৰ লগত, অসমখনৰ পৰিৱেশ এনেকুৱা নহ'লেহেঁতেন। আগতে যদি যুঁজিলেহেঁতেন, কংগ্ৰেছে নুযুঁজিলে বুলি এনেকুৱা হ'ল। যিমান কমপ্লেইন হৈছে মোৰে অৰ্ডাৰত হৈছে। ময়ে বিজেপিৰ মানুহবিলাকক কৈছোঁ যে অলপ চলপ মিয়াবিলাকৰ ওপৰত কমপ্লেইন দি থাকক। এইটোত কোনো তাত লুকুৱাবলগীয়া একো নাই। মই মিটিং পাতিছোঁ, মই ভিডিঅ' কনফাৰেঞ্চ কৰিছোঁ আৰু মই কৈছোঁ সকলোকে য'ত যিমান পাৰে ফৰ্ম 7 ঢালক, যাতে অলপ দৌৰা দৌৰি হৈ থাকে, কষ্ট হৈ থাকে, বুজি পায় যে অসমীয়া জাতি এতিয়াও জীয়াই আছে। ইয়াত এটা কংগ্ৰেছৰ আপত্তি থাকিলেও থাকিব, আৰু মই কি কৰিব পাৰোঁ?